ঘৰ 200 কোটি টকা বনাব নেকি? এইবিলাক চব মনোসজা কথা অপপ্ৰচাৰ। মই যোৱাকালিও কৈছোঁ আৰু যিবিলাকৰ তেওঁলোকৰ নিউজ ওলাইছে তেওঁলোকৰ ওপৰতো মই ডিফেমেশ্যন আৰু ক্ৰিমিনেল কেছ দিয়া হৈছে। এইটো মনৰ কথাহে মনোসজা কথাই কৈছে তেওঁলোকে অপপ্ৰচাৰ। এতিয়া আপোনালোকৰ ঘৰটো চাওক না, কালি মই দেখাও ন, কি আছে ঘৰত, কি বনাইছে, ফাৰ্ম হাউচ নেকি? মই আদৰণি কৰিছোঁ CBI কথা। ময়ে কৈছোঁ যিটো আজি 6 বছৰৰ আগতকৈও কৈছোঁ, মই 8 বছৰৰ আগতো কৈছোঁ, 3 বছৰৰ আগত কৈছোঁ, নিৰ্বাচনৰ আগতো মোক কৈছে 1000 কোটি কেলেংকাৰী বুলি কৈছে। 1000 কোটি টকা ইৰিগেশ্যনৰ টকা তেওঁ আত্মসাৎ কৰিছে। PIL কেছ দিছে গোটেইখিনি হাইকোৰ্ট, ডিভিজন বেঞ্চ আৰু ছিংগল বেঞ্চ আৰু সুপ্ৰিম কোৰ্ট লৈ গৈছে, গোটেইখিনি ক্লিন চিট দিয়া হৈ গ'ল। ইডি আপোনাৰ ঘৰত বোলে ছাপা কোনো যোৱা নাই, কোনো ইডি মইতো গম পোৱা নাই। তেওঁলোকে ক'ৰবাৰ ফটো তুলিছে, ক'ৰবাৰ ইডি দিলে পুলিচ লৈ যাব, তেওঁলোকৰ অফিচাৰ যাব, তেওঁলোকৰ অফিচাৰ ফটোটো আপোনালোকে দেখাই দিয়া। আৰু এটা কথা, ঘৰ 200 কোটি টকা বনাব নেকি? এইবিলাক চব মনোসজা কথা অপপ্ৰচাৰ। মই যোৱাকালিও কৈছোঁ আৰু যিবিলাকৰ তেওঁলোকৰ নিউজ ওলাইছে তেওঁলোকৰ ওপৰতো মই ডিফেমেশ্যন আৰু ক্ৰিমিনেল কেছ দিয়া হৈছে। এইটো মনৰ কথাহে মনোসজা কথাই কৈছে তেওঁলোকে অপপ্ৰচাৰ। এতিয়া আপোনালোকৰ ঘৰটো চাওক না, কালি মই দেখাও ন, কি আছে ঘৰত, কি বনাইছে, ফাৰ্ম হাউচ নেকি? মই আদৰণি কৰিছোঁ CBI কথা। ময়ে কৈছোঁ যিটো আজি 6 বছৰৰ আগতকৈও কৈছোঁ, মই 8 বছৰৰ আগতো কৈছোঁ, 3 বছৰৰ আগত কৈছোঁ, নিৰ্বাচনৰ আগতো মোক কৈছে 1000 কোটি কেলেংকাৰী বুলি কৈছে। 1000 কোটি টকা ইৰিগেশ্যনৰ টকা তেওঁ আত্মসাৎ কৰিছে। PIL কেছ দিছে গোটেইখিনি হাইকোৰ্ট, ডিভিজন বেঞ্চ আৰু ছিংগল বেঞ্চ আৰু সুপ্ৰিম কোৰ্ট লৈ গৈছে, গোটেইখিনি ক্লিন চিট দিয়া হৈ গ'ল। ইডি আপোনাৰ ঘৰত বোলে ছাপা কোনো যোৱা নাই, কোনো ইডি মইতো গম পোৱা নাই। তেওঁলোকে ক'ৰবাৰ ফটো তুলিছে, ক'ৰবাৰ ইডি দিলে পুলিচ লৈ যাব, তেওঁলোকৰ অফিচাৰ যাব, তেওঁলোকৰ অফিচাৰ ফটোটো আপোনালোকে দেখাই দিয়া। আৰু এটা কথা, ঘৰ 200 কোটি টকা বনাব নেকি? এইবিলাক চব মনোসজা কথা অপপ্ৰচাৰ। মই যোৱাকালিও কৈছোঁ আৰু যিবিলাকৰ তেওঁলোকৰ নিউজ ওলাইছে তেওঁলোকৰ ওপৰতো মই ডিফেমেশ্যন আৰু ক্ৰিমিনেল কেছ দিয়া হৈছে। এইটো মনৰ কথাহে মনোসজা কথাই কৈছে তেওঁলোকে অপপ্ৰচাৰ। এতিয়া আপোনালোকৰ ঘৰটো চাওক না, কালি মই দেখাও ন, কি আছে ঘৰত, কি বনাইছে, ফাৰ্ম হাউচ নেকি? মই আদৰণি কৰিছোঁ CBI কথা। ময়ে কৈছোঁ যিটো আজি 6 বছৰৰ আগতকৈও কৈছোঁ, মই 8 বছৰৰ আগতো কৈছোঁ, 3 বছৰৰ আগত কৈছোঁ, নিৰ্বাচনৰ আগতো মোক কৈছে 1000 কোটি কেলেংকাৰী বুলি কৈছে। 1000 কোটি টকা ইৰিগেশ্যনৰ টকা তেওঁ আত্মসাৎ কৰিছে। PIL কেছ দিছে গোটেইখিনি হাইকোৰ্ট, ডিভিজন বেঞ্চ আৰু